তাপ পৰ্যায় আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া আৰু এইটো তোমালোকৰ দুবাৰ আহিছে এই কোৱেশ্চনটো 9 নম্বৰ কোৱেশ্চনটো তোমালোকৰ দুবাৰ আহিছে 2016 ত আহিছে আৰু তোমালোকৰ 2018 ত আহিছে প্ৰশ্নাৱলী 1 নম্বৰ যিটো কোৱেশ্চন দিয়া আছে এইটো তোমালোকৰ 2019 ত আহিছে এই কোৱেশ্চনটো তোমালোকৰ 2019 ত আহিছে তুলিত ৰাসায়নিক সমীকৰণ এই টপিকটো তোমালোকৰ খুবেই বেছি ইম্পৰ্টেন্ট হয় সো তোমালোকে এই টপিকটো নেৰিবা এই টপিকটো তোমালোকৰ কোৱেশ্চন আহিব পাৰে হেল্ল এভৰিৱান তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো এই ভিডিওটোত আমি তোমালোকৰ আগত ক্লাস 10 জেনারেল সায়েন্সৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা কোনবোৰ টপিক ন ইম্পৰ্টেন্ট হয় আৰু কোনবোৰ কোৱেশ্চন ন ইম্পৰ্টেন্ট হয় আজি গোটেইখিনি আমি এই ভিডিওটোত ডিসকাশন কৰিম ইয়াৰ উপৰি এই চেপ্টাৰটোৰ পৰা কোন কেইটা কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহি গৈছে সেইখিনিও আমি তোমালোকক এই ভিডিওটোতে জনাই দিম আজি যদি তোমালোকে আমাৰ এই ভিডিওটো চোৱা তেনেহলে তোমালোকে বুজি পাবা যে এই চেপ্টাৰটোৰ পৰা কোনখিনি টপিক ন ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে আৰু কোনবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেই সম্পৰ্কে আমি তোমালোকক এই ভিডিওতে জনাই দিম আৰু PYQ বৰৰ বিষয়ে তোমালোকক কম কোনটো ন কিমান চনত আহিছে সো ভিডিওটো তোমালোকে স্কিপ নকৰাকৈ চাবা আৰু যদি কোনোবাই আমাৰ চেনেলটো নতুন তেওঁলোকক আমি জনাই দিছো যে আমি তোমালোকৰ কাৰণে ইতিমধ্যে MCQ সিৰিজ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজ আৰু পেপাৰ সিৰিজৰ তিনিটা আমি তোমালোকৰ কাৰণে সিৰিজ ষ্টাৰ্ট কৰিছো যদি কোনোবাই সেই তিনিটা সিৰিজৰ ভিডিওবোৰ চোৱা নাই প্লেলিষ্ট বনাই দিছো তোমালোকে চাই লবা আৰু যিসকলে আমাৰ চেনেলটো নতুন তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা অলপ নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো তো আজি আমি যে চেপ্টাৰটো তোমালোকৰ আগত ডিসকাস কৰিম সেই চেপ্টাৰটোৰ নাম হল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ chemical reaction and equation তো ইয়াৰ পৰা তোমালোকক চাব লাগিব এই প্যাৰাগ্ৰাফটো তোমালোকে প্ৰথমতে চাবা এই প্যাৰাগ্ৰাফটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এটো চাগা কি দিয়া আছে ম্যাগনেসিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰৰ পৰিণত হয় এই পাউডাৰ খিনি হল ম্যাগনেসিয়াম অক্সাইড বায়ুৰ অক্সিজেন আৰু ম্যাগনেসিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হৈছে সো তোমালোকে এই প্যাৰাগ্ৰাফটো তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছত তোমালোকে ইয়াতে এটা তোমালোকৰ 1.1 ৰ টপিক দিয়া আছে ৰাসায়নিক সমীকৰণ ইয়াৰ তোমালোকে এই বিক্ৰিয়াটো চাবা ম্যাগনেসিয়াম প্লাস অক্সিজেন কি গঠন কৰে ম্যাগনেসিয়াম অক্সাইড তাৰ পিছত তোমালোকক ইয়াতে চাব লাগিব যে বিক্ৰিয়ক কি আৰু বিক্ৰিয়াজাত পদাৰ্থ কি তো এইবোৰ তোমালোকে ডেফিনেশন চাবা যে বিক্রিয়ক পদার্থ কাক বলে আৰু বিক্রিয়াজাত পদার্থ কাক বলে এই দুটা তোমালোকে ডেফিনেশন চাবা তাৰ পিছত তোমালোকে ইয়াতে আহিবা আহাৰ পিছত তোমালোকে ইয়াতে তোমালোকে এই টপিকটো যেটো আছে সন্তুলিত ৰাসায়নিক সমীকৰণ এই টপিকটো তোমালোকৰ খুবেই বেছি ইম্পৰ্টেন্ট হয় সো তোমালোকে এই টপিকটো নেৰিবা এই টপিকটো তোমালোকৰ কোৱেশ্চন আহিব পাৰে সো ইয়াত তোমালোকৰ ভৰণ নিত্ৰতা সূত্ৰ আছে আৰু ভালেখিনি কথা তোমালোকৰ এই টপিকটোৰ ভিতৰত আছে তোমালোকে এই টপিকটো ভালকৈ পঢ়ি লবা এটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা নেক্সট তোমালোকে কি চাবা ইয়াতে মই আহিছো চোৱা নেক্সট তোমালোকে ইয়াতে তোমালোকক প্ৰশ্নাৱলী দিয়া আছে ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে বায়ু দহনৰ আগতে ম্যাগনেসিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয় তো প্ৰশ্নাৱলীৰ 1 নম্বৰ যেটো কোৱেশ্চন দিয়া আছে এটো তোমালোকৰ 2019 ত আহিছে এই কোৱেশ্চনটো তোমালোকৰ 2019 ত আহিছে সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা আৰু এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ উত্তৰটো মই কৈ দিছো তোমালোকে লিখি লবা বা মই তোমালোকক স্ক্ৰিনত দি দিম বায়ু দহনৰ আগত ম্যাগনেসিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লোৱা হয় কাৰণ ইয়াৰ দ্বাৰা ম্যাগনেসিয়াম ফিটাডালৰ ওপৰত থকা ম্যাগনেসিয়াম অক্সাইডৰ আৱৰণটো তুলি দিয়া হয় আৰু ফলত ফিটাডাল তৎক্ষণাত জ্বলি উঠে বুজি পালা যে মানে ইয়াতে আমাক কৈছে যে বায়ু দহনৰ আগত আমাক কিয় ম্যাগনেসিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি লব লাগে তো ইয়াৰ কাৰণটো হল কাৰণ ম্যাগনেসিয়ামৰ ফিটাডালৰ ওপৰত যেটো ম্যাগনেসিয়াম অক্সাইড আৱৰণ থাকে এটো তুলি দিয়া হয় আকৌ কৈছো ম্যাগনেসিয়াম ফিটাডালৰ ওপৰত যেটো ম্যাগনেসিয়াম অক্সাইডৰ তৰফ থাকে এটো তুলি দিয়া হয় ফলত কি হয় ফিটাডাল মানে তৎক্ষণাত জ্বলি উঠে বুজি পালা এইটোৰ কাৰণে আমাক কি কৰিব লাগে বায়ু দহনৰ আগতে ম্যাগনেসিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি লব লাগে আৰু এইটো কোৱেশ্চন তোমালোকৰ 2019 ত আহিছে সো এইটো তোমালোকে ভালকৈ চাবা তাৰ পিছত তোমালোকক 2 নম্বৰত দিয়া আছে
তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। সো এই কোশ্চেনটো তোমালোকে ভালকৈ চাবা। তাৰ পিছত 3 নম্বৰ কোশ্চেনটো দিয়া আছে, এইটো চাবা। আৰু এই প্ৰশ্নাৱলীটোৰ পৰা তোমালোকে 2 নম্বৰ কোশ্চেনটো ভালকৈ চাবা। এই 2 নম্বৰ কোশ্চেনত তোমালোকৰ যেটো 1 নম্বৰ দিয়া আছে, এই 1 নম্বৰটো তোমালোকৰ 2021 ত আহিছে, সৰি 2022 ত আহিছে। এইটো তোমালোকৰ 2022 ত আহিছে যে হাইড্ৰোজেন প্লাস ক্লোৰিন, হাইড্ৰোজেন ক্লোৰাইড, এইটো তোমালোকক মানে তোমালোকৰ 2022 ত আহি গৈছে। সো তোমালোকে 2 নম্বৰটো ভালকৈ চাবা আৰু 3 নম্বৰটো চাবা। তাৰ পিছত নেক্সট ওয়া কি দিয়া আছে, এইটো টপিক দিয়ে কি দিয়া আছে 1.2 ত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, টাইপস অফ কেমিক্যাল ৰিঅ্যাকশন। এই টপিকটো তোমালোকক পঢ়িব লাগিব। ইয়াৰ পৰা কি পঢ়িব লাগিব মই কৈ আছো চোৱা। ইয়াৰ পৰা তোমালোকে এইখিনি লাইন পঢ়িবা, এইখিনিৰ পৰা তোমালোকৰ কোশ্চেন আহিব পাৰে। কি দিয়া আছে, ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শীতলিত চূন ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। এইখিনি পঢ়িবা আৰু তোমালোকৰ এই যেটো ৰিঅ্যাকশন দিয়া আছে এইখিনিও পঢ়িবা, পৰীক্ষাত আহিব পাৰে। তাৰ পিছত ইয়াতে তোমালোকৰ এটা ডেফিনেশন দিয়া আছে, ইম্পৰ্টেন্ট ডেফিনেশন হয়, সংযোজন বিক্ৰিয়া কাক বলে। তোমালোকে লিখিবা, ইয়াৰ পৰা লিখিবা 2। তো কি লিখিবা, 2 বা ততোধিক বিক্রিয়ক পদার্থ লগ হয় এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে সংযোজন বিক্রিয়া বলে। তোমালোকে এইটো পঢ়িবা। ইয়াৰ পিছত তোমালোকে এইখিনি পঢ়ি লবা। এইখিনি ইয়াতে তোমালোকে এটা বস্তু দিয়া আছে, পানীৰ সৈতে ক্যালসিয়াম অক্সাইডৰ বিক্ৰিয়াৰ দ্বাৰা শীতলিত চূনৰ উৎপাদন হয়। বুজি পালা? এই কোশ্চেনটো তোমালোকে এই প্যাৰাগ্ৰাফটো তোমালোকে ভালকৈ পঢ়ি লবা। তাৰ পিছত তোমালোকে কি পঢ়িবা, ইয়াতে চোৱা তোমালোকে, ইয়াতে তোমালোকৰ দুটা বিক্ৰিয়া দিয়া আছে যে কয়লাৰ দহনৰ ফলত হোৱা বিক্ৰিয়াটো আৰু তোমালোকৰ H2 আৰু O2 ৰ পৰা পানীৰ গঠন। সো এই দুটা তোমালোকে ভালকৈ চাবা। তাৰ পিছত ইয়াতে তোমালোকৰ এটা ডেফিনেশন দিয়া আছে, বিক্ৰিয়াজাত সংযোজন কাক বলে। সো তোমালোকে এইটো বইত দাগি লৈ লোৱা যে যেতিয়া দুটা বা ততোধিক পদাৰ্থ মৌল বা যৌগ হ'ব পাৰে লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয় তেতিয়া বিক্ৰিয়াবোৰক সংযোজন বিক্ৰিয়া বলে। অলপ আগতে আমি কি পঢ়িলো, তোমালোকে দুটা যিকোনো এটা লিখিব পাৰা। ইয়াতে তোমালোকক সংযোজন বিক্ৰিয়া দিয়া আছে আৰু তোমালোকক ইয়াতে সংযোজন বিক্ৰিয়া দিয়া আছে, তোমালোকে যিকোনো এটা পঢ়িব পাৰা। তাৰ পিছত তোমালোকক ইয়াতে এটা ইম্পৰ্টেন্ট ডেফিনেশন দিয়া আছে, তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বলে। তোমালোকে ইয়াৰ পৰা লিখিবা, জীৱৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয়। এই ডেফিনেশনটো তোমালোকে পঢ়িবা। আৰু তোমালোকে এইটো পঢ়িবা, তাপবৰ্জী বিক্ৰিয়াৰ আন কেইটামান উদাহৰণ তলত দিয়া আছে, তোমালোকে এইটো পঢ়ি লবা। তাৰ পিছত তোমালোকে কি চাবা, এই 3 নম্বৰটো তোমালোকে চাবা, এইটো তোমালোকৰ ইম্পৰ্টেন্ট আছে, মানে তোমালোকে এইখিনি গোটেই চাবা হা, এইখিনি তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়, তোমালোকে এইখিনি গোটেই চাবা। তোমালোকে এই প্যাৰাগ্ৰাফটো তোমালোকে ভালকৈ চাবা। এই প্যাৰাগ্ৰাফটোৰ পৰা তোমালোকৰ কোশ্চেন আহিব পাৰে। এই প্যাৰাগ্ৰাফটো তোমালোকে ভালকৈ চাবা। তাৰ পিছত তোমালোকে কি চাব পাৰা, তাৰ পিছত ইয়াৰ পৰা তোমালোকে প্ৰশ্নাৱলী 2 দিয়া আছে, ইয়াৰ কোশ্চেনবোৰ উঠা নাই, ইয়াতে তোমালোকৰ কোশ্চেন কেইটামান আছে। সো তোমালোকে 1 নম্বৰ কোশ্চেনটো ভালকৈ পঢ়িবা, এইটো কোশ্চেন ইয়াতে ইমান উঠা নাই। তাৰ পিছত তোমালোকে এটা নেক্সট টপিক আছে 1.2.3 অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। এই টপিকটো পৰা তোমালোকৰ পৰীক্ষাত কোশ্চেন বহুত আহে। সো তোমালোকে এই টপিকটো ভালকৈ পঢ়িবা, অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াৰ পৰা তোমালোকে কি পঢ়িব পাৰা, ইয়াৰ পৰা তোমালোকৰ বিক্ৰিয়াবোৰ চাই লবা। ইয়াতে অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া আছে, তোমালোকে এইটো চাবা, এইটো ইম্পৰ্টেন্ট হয়। অপসৰণ বিক্ৰিয়াৰ কেইটামান তোমালোকে উদাহৰণ লিখিব দে মাজে মাজে। সো তাৰ পিছত তোমালোকৰ দিয়া আছে দ্বি অপসৰণ বিক্ৰিয়া, এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট টপিক হয়, দ্বি অপসৰণ বিক্ৰিয়া। ইয়াৰ পৰা তোমালোকক পঢ়িব লাগিব, অদক্ষেপ কাক বলে, এইটো পঢ়িব পাৰা তোমালোকে ইয়াতে। তাৰ পিছত ইয়াতে চোৱা কি দিয়া আছে, আৰু তাৰ পিছত তোমালোকে ৰেডক্স বিক্ৰিয়াৰ কেইটামান উদাহৰণ চাব পাৰা, তো এইটো তোমালোকে ভালকৈ চাব পাৰা। তাৰ পিছত তোমালোকক ইয়াতে এটা টপিক দিয়া আছে ক্ষয় ভৱন, এইটো ইম্পৰ্টেন্ট কোশ্চেন হয়, ইয়াৰ পৰা বেসিক্যালি তোমালোকৰ শৰ্ট কোশ্চেন আহে। সো তোমালোকে এই টপিকটো ভালকৈ পঢ়িবা। এই প্যাৰাগ্ৰাফটো যিমানখিনি বস্তু আছে তোমালোকে এইটো ভালকৈ পঢ়িবা আৰু বেসিক্যালি তোমালোকে ক্ষয় ভৱনৰ ডেফিনেশনটো পঢ়িবা আৰু তাৰ উদাহৰণ পঢ়িলে হ'ব। তাৰ পিছত দুৰ্গন্ধিতা বা ৰেচিডিটি, ইয়াৰ পৰা তোমালোকৰ কোশ্চেন আহে যে ইয়াৰ প্যাৰাগ্ৰাফটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়।
সো তোমালোকে এই প্যাৰাগ্ৰাফটো ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকে 1 মাৰ্ক নহলে 2 মাৰ্ক পাবা মানে তোমালোকে এই যেটো টপিক ক্ষয়ভৱন টপিক আছে আৰু তোমালোকৰ দুৰ্গন্ধিতা বা ৰেচিডিটি যেটো টপিক আছে ইয়াৰ পৰা তোমালোকৰ মানে হট কোশ্চেন বেছি আহে সো তোমালোকে এই দুটা টপিক ভালকৈ চাবা এই দুটা নেৰিবা তাৰ পিছত ইয়াতে প্ৰশ্নাৱলীত এটা কোশ্চেন দিয়া আছে লৰ গজাল এটা ডুবাই ৰাখিলে কপাল সালফেট দ্ৰব্য এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় সো এই কোশ্চেনটো তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকে ইয়াৰ পৰা 1 নম্বৰটো আৰু 3 নম্বৰ কোশ্চেনটো পঢ়িবা এই দুটা কোশ্চেন তোমালোকৰ পৰীক্ষাত আহিব পাৰে তো 1 নম্বৰ আৰু 3 নম্বৰ কোশ্চেনটো তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা পঢ়িব পাৰা ইয়াতে তোমালোক দিয়া আছে চোৱা এই পইণ্টত কি দিয়া আছে জীৱৰ বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে তোমালোকে ইয়াৰ পৰা ডেফিনেশনটো পঢ়িবা তাপবৰ্জী বিক্ৰিয়া কাক বোলে এটো পঢ়িবা তাৰ পিছত ইয়াতে দিয়া আছে তাপগ্ৰাহী বিক্ৰিয়া তো এটো কি লিখিবা জীৱৰ বিক্ৰিয়া তাপ শোষিত হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে এটো পঢ়িবা এই দুটা ডেফিনেশন পঢ়িবা আগতো দিয়া আছে তাৰ পিছত তোমালোকে ইয়াৰ পৰা কি পঢ়িব পাৰা আৰু এবাৰ তোমালোকে অলপ চলপ পঢ়ি লবা ওপৰে তাৰ পিছত তোমালোকে এইটো কোশ্চেন পঢ়িবা এইটো তোমালোকৰ এমসিকিউত আহিব পাৰে আৰু ইভেন এইটো 2023ত আই থিংক আহিছিল এই কোশ্চেনটো যে অধকাৰ্বন বিক্ৰিয়াত কি লৱণ উৎপন্ন হয় দিয়া তোমালোকক অপচন দিব পাৰে অদ্ৰাব্য আৰু বেলেগ ধৰণৰ দিব পাৰে হা তোমালোকৰ এই কোশ্চেনটো মানে 2023ত আহিছিল এমসিকিউত আহিছিল এই কোশ্চেনটো তো তোমালোকে এইটো পঢ়িবা অধকাৰ্বন বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় মানে কেতিয়াবা তোমালোকৰ শৰ্ট বৰ মানে তোমালোকৰ এমসিকিউ দি দিয়ে বুজি পাইছা সো তোমালোকে এই গোটেইখিনি পঢ়ি লবা তাৰ পিছত তোমালোকে এই পইণ্টটো পঢ়ি লবা কিছুমান বিক্ৰিয়াত পদাৰ্থই অক্সিজেন বা হাইড্ৰোজেন লাভ কৰে বা হেৰুৱায় জাৰণত পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱায় বিজাৰণত অক্সিজেন হেৰুৱায় আৰু হাইড্ৰোজেন লাভ কৰে সো তোমালোকে এইটো পঢ়ি লবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ হ'ব পাৰে আৰু কেনেকৈ এমসিকিউ হ'ব পাৰে তোমালোকে যদি নাজানা তেনেহলে তোমালোকে আমাৰ চেনেলৰ লগত জড়িত থাকা আমি তোমালোকক ভাল এমসিকিউ দিও চিন্তা নকৰিবা তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা আমি তোমালোকক পৰীক্ষাৰ আগলৈকে গাইড কৰি যাম তাৰ পিছত তোমালোকৰ ইয়াতে 1 নম্বৰ দিয়া আছে এটো পঢ়ি লবা যে তলৰ বিক্ৰিয়াবোৰ মাৰিব কোনটা মানে শুদ্ধ তোমালোকক কৈছে অশুদ্ধ এটো কৈছে তো এটো তোমালোকে পঢ়িবা তাৰ পিছত 2 নম্বৰ এটা দিয়া আছে অপচন এটো পঢ়ি লবা 2 নম্বৰটো 3 নম্বৰটো পঢ়িবা 3 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এটো পঢ়িবা তাৰ পিছত যেটো 4 নম্বৰ কোশ্চেন আছে এটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় এটো তোমালোকে পঢ়িবা এটো তোমালোকে নেৰিবা এটো তোমালোকে ভালকৈ পঢ়ি লবা আৰু এটো কোশ্চেন তোমালোকৰ 2022ত আহি গৈছে এটো কোশ্চেন তোমালোকৰ 2022ত আহি গৈছে তাৰ পিছত ইয়াতে তোমালোকক এটা বস্তু লগাই দিছে যে ৰাসায়নিক সমীকৰণক কিয় সন্তুলিত কৰিব লাগে সো তোমালোকে এটো হাই লবা মই তোমালোকক ডেফিনেশনটো দি দিলু আৰু এটো কোশ্চেন 2022ত আহিছে তাৰ পিছত কি দিয়া আছে চোৱা 5 নম্বৰটো তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখালো সন্তুলন কৰা তো এটো কোশ্চেন তোমালোকে চাবা তাৰ পিছত 6 নম্বৰটো দিয়া আছে তলৰ ৰাসায়নিক সমীকৰণ সন্তুলন কৰা এটো তোমালোকে চাবা ইয়াৰ ভিতৰত তোমালোকৰ 5ৰ যেটো 1 নম্বৰ আছে 5ৰ যেটো এ আছে এই কোশ্চেনটো তোমালোকৰ দুবাৰ আহিছে এটো তোমালোকৰ 2016 আহিছে আৰু 2018ত আহিছে এই 5ৰ যেটো এ নম্বৰ আছে এই এ নম্বৰটো তোমালোকৰ দুবাৰ আহিছে 2016ত আহিছে আৰু 2018ত আহিছে তোমালোকে টিক মাৰ্ক কৰি লবা তাৰ পিছত যেটো তোমালোকৰ বি নম্বৰ আছে এই বি নম্বৰটো তোমালোকৰ তিনিবাৰ আহিছে বি নম্বৰটো তোমালোকৰ তিনিবাৰ আহিছে 2015ত আহিছে 2018ত আহিছে আৰু 2020ত আহিছে তোমালোকৰ যেটো 5ৰ বি আছে এইটো তোমালোকৰ তিনিবাৰ আহিছে 2015ত আহিছে 2018ত আহিছে আৰু 2020ত আহিছে আৰু সি নম্বৰ যেটো আছে এইটো দুবাৰ আহিছে সি নম্বৰটো তোমালোকৰ দুবাৰ আহিছে এইটো তোমালোকৰ 2015ত আহিছে আৰু 2020ত আহিছে 5ৰ সি নম্বৰটো তোমালোকৰ দুবাৰ আহিছে 2015ত আহিছে আৰু 2020ত আহিছে আৰু যেটো ডি নম্বৰ আছে এইটো এবাৰ আহিছে ডি নম্বৰটো তোমালোকৰ 2020ত আহিছে সো তোমালোকে এই 5 নম্বৰ যেটো কোশ্চেন আছে এই 5 নম্বৰ কোশ্চেনটো তোমালোকে ভালকৈ চাবা এইটো তোমালোকৰ পৰীক্ষাত বেছি আহে সো তোমালোকে 5 নম্বৰটো ভালকৈ চাবা আৰু 4 নম্বৰটোও চাবা 6 নম্বৰটো এনে তোমালোকে চাই থব পাৰা তাৰ পিছত 7 নম্বৰটো কি দিয়া আছে চোৱা তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা সো তোমালোকে এইটো চাই থব পাৰা তাৰ পিছত 8 নম্বৰ কি দিয়া আছে চোৱা 8 নম্বৰ দিয়া আছে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা তো এইটো দিয়া আছে তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকৰ 8ৰ যেটো বি আছে
এই 8ৰ b2 তোমালোকৰ 2016 ত আহি গৈছে 8ৰ b2 তোমালোকৰ 2016 ত আহি গৈছে এটো তোমালোকে ভালকৈ চাই লবা 8ৰ b2 অকল 8ৰ b2 তোমালোকৰ 2016 ত আহি গৈছে এইবাৰ তোমালোকৰ বাকিবোৰ আহিব পাৰে সো তোমালোকে এটো ভালকৈ চাবা তাৰ পিছত 9 নম্বৰটো কি দি আছে চোৱা তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া আৰু এইটো তোমালোকৰ দুবাৰ আহিছে এই কোশ্চেনটো 9 নম্বৰ কোশ্চেনটো তোমালোকৰ দুবাৰ আহিছে 2016 ত আহিছে আৰু তোমালোকৰ 2018 ত আহিছে সো তোমালোকে এই কোশ্চেনটো ভালকৈ চাবা এইটো এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইটো তোমালোকৰ দুবাৰ আহিছে 2016 ত আহিছে আৰু 2018 ত আহিছে আৰু এইটো তোমালোকক মাৰ্ক দিছিল 2 নম্বৰ দিছিল আৰু ইয়াৰ উত্তৰটো মই তোমালোকক দিছো চোৱা যে এটো লিখিবা যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হোৱাৰ লগতে তাপৰ সৃষ্টি হয় তাকে তাপবৰ্জি বা তাপ উৎপাদক ৰাসায়নিক বিক্ৰিয়া বলে যেনে C+O2 CO2 তাপ আৰু তাপগ্ৰাহীটো লিখিবা আনহাতে যি ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তি শোষিত হয় তাকে তাপগ্ৰাহী বা তাপ শোষক ৰাসায়নিক বিক্ৰিয়া বলে যেনে CaCO3 আৰু ওপৰত যদি তোমালোকে তাপ দিয়া তেতিয়াহলে কি উৎপন্ন হ'ব CaO + CO2 সো মই তোমালোকক স্ক্ৰিনত দি দিছো তোমালোকে তাৰ পৰা লিখি লবা তাৰ পিছত 10 নম্বৰ কোশ্চেনটো কি দিয়া আছে চোৱা শোষণক এটা তাপবৰ্জি বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা সো এইটো কোশ্চেন তোমালোকে ভালকৈ চাবা 11 নম্বৰটো কি দিয়া আছে বিজয়ক বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বলা হয় কিয় এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা সো তোমালোকে 11 নম্বৰটো পঢ়ি লবা এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইটো তাৰ পিছত 12 নম্বৰ দিছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একটাকৈ উদাহৰণ দিয়া সো তোমালোকে এই কোশ্চেনটো পঢ়ি লবা নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা এইটো তোমালোকৰ মোস্ট এক্সপেক্টেড কোশ্চেন হয় এইবাৰ তোমালোকৰ এই কোশ্চেনটো আহিব পাৰে তোমালোকক ইয়াতে মই কৈছো অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ যেটো তোমালোকৰ টপিক এই টপিকটো ভালকৈ পঢ়ি লবা ইয়াৰ পৰা কোশ্চেন আহিবই সো তোমালোকে 13 নম্বৰ যেটো কোশ্চেন আছে এইটো তোমালোকে ভালকৈ চাবা এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পিছত 14 নম্বৰ দিয়া আছে সিলভাৰ পৰিশোধনৰ সিলভাৰ নাইট্ৰ দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতু দ্বাৰা অপসৰণ সংঘটিত হয় জড়িত বিক্ৰিয়াটো লিখা এইটো তোমালোকে পঢ়িব পাৰা তাৰ পিছত 15 নম্বৰটো কি দিয়া আছে অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা এইটো অলপ আগতে মই তোমালোকক দগাই দিছো তোমালোকে এইটো ভালকৈ পঢ়ি লবা তাৰ পিছত 16 নম্বৰটো দিয়া আছে অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা এই কোশ্চেনটো তোমালোকে পঢ়ি লবা তাৰ পিছত 17 নম্বৰটো দিয়া আছে কি দিয়া আছে চোৱা এটা উজ্জ্বল মুগা ৰঙৰ মৌল X বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা আৰু এইটো কোশ্চেন তোমালোকৰ 17 নম্বৰটো তোমালোকৰ 2020 ত আহি গৈছে 17 নম্বৰ কোশ্চেনটো তোমালোকৰ 2020 ত আহি গৈছে সো তোমালোকে এই কোশ্চেনটো ভালকৈ চাবা তাৰ পিছত দিয়া আছে 18 নম্বৰটো লৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় এইটো তোমালোকৰ দুবাৰ আহিছে এই কোশ্চেনটো 18 নম্বৰ কোশ্চেনটো তোমালোকৰ দুবাৰ আহিছে 2018 ত আহিছে আৰু 2020 ত আহিছে এইটো তোমালোকক 1 মাৰ্ক দিছে সো তোমালোকে এই কোশ্চেনটো ভালকৈ চাবা যে লৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় এইটো ইবাৰ আহিব পাৰে এইটো 2018 আৰু 2020 ত আহিছে তাৰ পিছত 19 নম্বৰটো চোৱা কি দিয়া আছে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয় আৰু এইটো কোশ্চেন তোমালোকৰ 2018 ত আহি গৈছে এইটো কোশ্চেন তোমালোকৰ 2018 ত আহি গৈছে এইটো তোমালোকে ভালকৈ চাবা 20 নম্বৰটো কি দিয়া আছে চোৱা এটা উদাহৰণ সৈতে তলৰ প্ৰশ্ন ব্যাখ্যা কৰা মই অলপ আগতে তোমালোকক দগাই দিলো এই দুটা টপিকৰ বিষয়ে ক্ষয়ভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা আৰু এইটো কোশ্চেন তোমালোকৰ যেটো এ আছে 20ৰ যেটো এ আছে এইটো তোমালোকৰ 2015 আহি গৈছে আৰু বি নম্বৰটোৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন আহিছে সো আশা ৰাখিছো আজিৰ ভিডিওটো তোমালোকে ভাল পালা আৰু এই ভিডিওত যিমানখিনি তোমালোকৰ এই চেপ্টাৰটোৰ পৰা PYQ কোশ্চেন আহিছে গটেইখিনি আমি তোমালোকক কভাৰ কৰিবলৈ চেষ্টা কৰিছো আৰু যদি তোমালোকে আজি ভিডিওটো ভাল পাইছা তেনেহলে তোমালোকে এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমি এনেকৈ তোমালোকক সায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰৰ PYQ আৰু ইম্পৰ্টেন্ট কোশ্চেন আৰু কোনবোৰ টপিক ন তোমালোকৰ ইম্পৰ্টেন্ট হয় আমি তোমালোকৰ কাৰণে ভিডিও লৈ আহিম
সো তোমালোকে আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে আমাৰ ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ লবা যত আমি তোমালোকক PDF বোৰ দিও সো আজি ভিডিঅ'টো ইয়াতে সামৰিছো নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা থাকি হম ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো